Hey dear students, welcome to Education Assam. So যোৱা ক্লাছত আমাৰ অনুলনী 4B নম্বৰ 12 লৈকে হৈ গল। আজি নম্বৰ 13 ৰ পৰা হ'ব। So নম্বৰ 13 ত কি কৈছে? PQRS এটা সমান্তৰিক। SM is perpendicular QR আৰু SN is perpendicular PQ অকা হল। যদি কোণ PSN equal 20 ডিগ্ৰী হয় তেন্তে কোণ RSM আৰু কোণ NSM ৰ মাপ উলিওৱা। ইয়াতে চোৱা এইটো কোণৰ মাপ আমাৰ 20 ডিগ্ৰী দিয়া আছে PSN কোণ আৰু আমাক উলিয়াব দিছে এইটো কোণ আৰু এইটো কোণ অৰ্থাৎ RSM আৰু MSN। সো আমি প্ৰথমতে কি কৰিম এই কোণৰ মান উলিয়াই লম। এইটো কোণৰ মান উলিয়ালে আমি এইটো কোণৰ মান পাই যাম যেহেতু আমাৰ সমান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান হয়। সো এইটো কোণ পালে আমি এইটো কোণ 90 ডিগ্ৰী দিয়া আছে এইটো কোণ উলিয়াব পাৰিম। সো লিখা প্ৰথমতে ত্ৰিভুজ PSN ৰ পৰা কোণ PSN প্লাস কোণ PNS প্লাস কোণ P ইকুৱেল 180 ডিগ্ৰী হ'ব যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হয়। এতিয়া চোৱা PSN ৰ মান দিয়া আছে 20 ডিগ্ৰী প্লাস PNS ইয়াতে চোৱা এইটো কোণৰ মান 90 ডিগ্ৰী সো আমাৰ এইটো কোণৰ 90 ডিগ্ৰী হ'ব। সো PNS 90 ডিগ্ৰী প্লাস কোণ P ইকুৱেল 180 ডিগ্ৰী 20 প্লাস 90 110 ডিগ্ৰী প্লাস P কোণ ইকুৱেল 180 ডিগ্ৰী। এতিয়া চোৱা 110 টো এইপিনে লৈ যোৱা সো কোণ P ইকুৱেল 180 minus 110 therefore P কোণ ইকুৱেল 180 minus 110 70 ডিগ্ৰী হ'ব। সো আমাৰ এইটো কোণৰ মান 70 ডিগ্ৰী ওলাইছে। সো আমাৰ R কোণটো 70 ডিগ্ৰী হ'ব therefore কোণ R ইকুৱেল 70 ডিগ্ৰী। এতিয়া ত্ৰিভুজ MSR লোৱা। এতিয়া ত্ৰিভুজ MSR ৰ পৰা কোণ RSM প্লাস কোণ R প্লাস কোণ SMR ইকুৱেল 180 ডিগ্ৰী হ'ব। ইয়াত চোৱা কোণ RSM প্লাস R কোণৰ মান আমাৰ 70 ডিগ্ৰী ওলাইছে সো 70 ডিগ্ৰী প্লাস SMR ৰ মানটো দিয়া আছে 90 ডিগ্ৰী সো 90 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী RSM প্লাস 70 প্লাস 90 160 ইকুৱেল 180 কোণ RSM ইকুৱেল 180 এইটো ইপিনে লৈ গলে মাইনাস হ'ব minus 160 therefore RSM equal 180 minus 160 20 ডিগ্ৰী। সো এইটো কোণৰ মান আমাৰ 20 ডিগ্ৰী ওলাল। এতিয়া এইটো কোণ এতিয়া চোৱা আমি জানো সমান্তৰিকৰ পৰস্পৰ ওচৰা-ওচৰি থকা কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হয়। সো আমাৰ এইটো কোণৰ মান আৰু এইটো কোণৰ মান আমাৰ দুটা যোগ কৰিলে 180 ডিগ্ৰী হ'ব। এতিয়া লিখা কোণ RSM প্লাস কোণ MSN প্লাস কোণ PSN প্লাস কোণ P ইকুৱেল হ'ব 180 ডিগ্ৰী। RSM ৰ মান দিয়া আছে 20 ডিগ্ৰী MSN ক আমি MSN ইয়াক আমি NSM হিচাপে লিখিব পাৰো সো NSM প্লাস PSN ৰ মান দিয়া আছে 20 ডিগ্ৰী প্লাস P কোণৰ মান দিয়া আছে 70 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এতিয়া এটাখিনি প্লাস কৰি দিয়া সো কোণ NSM প্লাস 20 প্লাস 20 40 40 প্লাস 70 110 ডিগ্ৰী equal 180 degree.
NSM equal 180 এটো এপিনে গলে মাইনাস হ'ব so minus 110 degree therefore NSM equal 180 minus 110 70 degree এতিয়া নেক্সট নাম্বার 14ত নাম্বার 14ত কি কৈছে কাখৰ চিত্ৰত XYZW আয়তৰ কৰ্ণ দুডালে O বিন্দুত কটাকটি কৰিছে যদি OY ইকুৱেল 7 cm হয় তেন্তে XZ কৰ্ণৰ দিক উলিয়াও ইয়াত চোৱা এইটো আয়তৰ আমাৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে আৰু OY ৰ মান দি আছে 7 cm সো লিখাটো এনেদৰে লিখা XYZW আয়তৰ কৰ্ণ দুডালে পৰস্পৰ O বিন্দুত কটাকটি কৰিছে therefore আমাৰ কি হ'ব OY equal OW হ'ব আৰু OX equal OZ হ'ব so therefore OY equal OW equal 7 cm হ'ব যেহেতু OY এর মানটো 7 cm দি আছে আৰু OY equal OW হয় so দুয়োটাৰে মান 7 cm হ'ব এতিয়া লিখা আকৌ যেহেতু আমাৰ XYZW এটা আয়ত হয় আৰু আমি জানো যে আয়তৰ কৰ্ণ দুডাল সমান হয় সো আমাৰ XZ equal YW হ'ব ইয়াত চোৱা YW ক লিখিব পাৰো আমি OY plus OW OY plus OW ইয়াত OY এর মানটো দিয়া আছে 7 cm so 7 cm plus OW এর মানটো 7 cm এ দিয়া আছে so 7 cm 7 cm plus 7 cm 14 cm so আমার exact হ'ব 14 cm এতিয়া নেক্সট আহা নাম্বার 15ত নাম্বার 15ত কি কৈছে কাখৰ চিত্ৰত ABCD এটা ৰম্বাস যদি কোণ BAD ইকুৱেল 72 ডিগ্ৰী হয় তেন্তে কোণ CBD ৰ মাপ উলিয়া ইয়াত কোণ BAD ৰ মাপ দিয়া আছে 72 ডিগ্ৰী অৰ্থাৎ আমাৰ এইটো কোণৰ মাপ দিয়া আছে 72 ডিগ্ৰী আৰু আমাক উলিয়াব দিছে কোণ CBD আমাক এইটো কোণৰ মাপ উলিয়াব দিছে এতিয়া লিখাখিনি লিখা ABCD এটা ৰম্বাস আৰু ইয়াৰ A কোণ ইকুৱেল 72 ডিগ্ৰী এই কোণটো যদি 72 ডিগ্ৰী হয় তেন্তে আমাৰ C কোণটো 72 ডিগ্ৰী হ'ব যেহেতু আমাৰ ৰম্বাসৰ বিপৰীত কোণবোৰ সমান হয় so therefore C কোণ ইকুৱেল 72 ডিগ্ৰী এতিয়া C কোণটো 72 ডিগ্ৰী হলে এক হাফেৰে পূৰণ কৰি দিয়া so half of C কোণ ইকুৱেল half of 72 ডিগ্ৰী 2 to 72 যাব 36 বাৰ আৰু ইয়াত হাফ অফ C কোণক লিখিব পাৰো আমি OCB কোণ সো কোণ OCB ইকুৱেল হ'ব 36 ডিগ্ৰী আৰু BOC কোণৰ মান 90 ডিগ্ৰী হ'ব যেহেতু আমাৰ ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে সো আমাৰ BOC কোণ ইকুৱেল 90 ডিগ্ৰী ইয়াত লিখি দিব পাৰা যেহেতু ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰিছে
এতিয়া চোৱা এইটো কোণৰ মান 36 ডিগ্ৰী আৰু এইটো কোণৰ মান 90 ডিগ্ৰী সো আমি BOC ত্ৰিভুজৰ পৰা আমি এইটো কোণৰ মান উলিয়াব পাৰিম এতিয়া ত্ৰিভুজ BOC পৰা কোণ CBD প্লাস কোণ BOC প্লাস কোণ OCB ইকুয়াল 180 ডিগ্ৰী হ'ব যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী সো কোণ CBD প্লাস BOC ৰ মান দি আছে 90 ডিগ্ৰী প্লাস OCB ৰ মান দি আছে 36 ডিগ্ৰী ইকুয়াল 180 ডিগ্ৰী CBD plus 90 plus 36 126 degree equal 180 degree এতিয়া 126 টো এপিনে লৈ যোৱা CBD equal 180 minus 126 degree therefore CBD equal 180 minus 126 এটি হ'ব 54 ডিগ্ৰী এতিয়া নেক্সট নাম্বার 16 ত এটা ৰম্বাসৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য 6 সেমি আৰু 8 সেমি হলে ৰম্বাসটোৰ বাহুৰ দিক নিৰ্ণয় কৰা প্ৰথমতে আমাৰ এটা ৰম্বাস আঁকি ল'ব লাগিব ধৰা হল ABCD এটা ৰম্বাস আৰু AC equal 6 centimeter আৰু BD equal 8 centimeter ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে কটাকটি কৰিছে যেহেতু ৰম্বাসৰ কৰ্ণ দুডালে পৰস্পৰ লম্বভাৱে কটাকটি কৰিছে সো আমাৰ OA ইকুৱেল OC হ'ব আৰু OD ইকুৱেল OB হ'ব যেহেতু ABCD এটা ৰম্বাস আৰু ইয়াৰ কৰ্ণ দুডালে যদি পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত কৰে তেন্তে আমাৰ এইটো বাহুৰ সমান হ'ব আৰু এইটো বাহুৰ সমান হয় সো এতিয়া OA ক আমি লিখিব পাৰো OC ক লিখিব পাৰো হাফ অফ AC এতিয়া হাফ ইনটু AC ৰ মান দিয়া আছে 6 সেমি সো 6 সেমি হাফ ইনটু 6 সেমি 3 সেমি আকৌ OB ক লিখিব পাৰো হাফ অফ BD হাফ ইনটু BD ৰ মান দিয়া আছে 8 সেমি সো হাফ ইনটু 8 সেমি ইকুৱেল 4 সেমি এতিয়া চোৱা O এর মানটো আমাৰ 3 সেমি আৰু OD ৰ মানটো 4 সেমি সো ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰ মতে আমি এইটো বাহুৰ মান পাম সো এতিয়া ত্ৰিভুজ AOD ৰ পৰা AD square equal OA square plus OD square ইয়াত চোৱা OA এর মান দিয়া আছে 3 সেমি সো 3 স্কয়ার প্লাস OD এর মান দিয়া আছে 4 সেমি 4 স্কয়ার 3 স্কয়ার 9 plus 4 square 16 so 9 plus 16 25 লিখিব পাৰো আমি 5 square so here a square and here a square cancel
So therefore AD equal 5 centimeter. যেহেতু আমার রম্বাসর চারিটা বাহুর দিকে সমান, সো আমার প্রতিটা বাহুর মাপ হব 5 সেন্টিমিটার। লিখি দিয়া therefore রম্বাসর বাহুর দিক ইকুয়াল 5 সেন্টিমিটার।